বিভিন্ন ঠাইত এজাহাৰ দাখিল কৰা হৈছে। চাওক, মই পূৰ্বৰ পৰাই মাননীয় বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিষয়ে কিছু কথা উল্লেখ কৰি আহিছিলোঁ। মই সেই পূৰ্বতেই কৈছিলোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াক আচাৰ ব্যৱহাৰ ভাষা জ্ঞানৰ ওপৰত টিউশ্যনৰ ব্যৱস্থা কৰিব লাগে। মই যেতিয়া কৈছিলোঁ ইউডিএফৰ সমৰ্থকসকলে মোক বহুত বেয়াকৈ সমালোচনা কৰিছিল, কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ৰাজনীতিক বেলেগ দল কৰে সেই হিচাপে কোৱা নাছিলোঁ। অসমৰ এজন উল্লেখযোগ্য ব্যৱসায়ী, ধৰ্মীয় লাইনতে তেখেতক বহুতে গুৰু বুলি মান্য কৰে। গতিকে তেনেকুৱা এজন ব্যক্তি আচাৰ ব্যৱহাৰ কথা বাৰ্তা ঠিক নহ'লে সেয়া আমাৰ সমগ্ৰ অসমীয়া জাতিৰ কাৰণে লাজৰ কথা। গতিকে পূৰ্বতেও টিউশ্যনৰ ব্যৱস্থা নকৰিলে, আকৌ মই ইউডিএফৰ কৰ্তৃপক্ষক, কৰ্মকৰ্তাক, নেতৃত্বক আহ্বান জনাওঁ অতি সোনকালে আচাৰ ব্যৱহাৰ ভাষা জ্ঞানৰ কাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াক এজন ভাল শিক্ষকৰ ওচৰত পঠাব লাগে। বিভিন্ন ঠাইত এজাহাৰ দাখিল কৰা হৈছে। চাওক, মই পূৰ্বৰ পৰাই মাননীয় বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিষয়ে কিছু কথা উল্লেখ কৰি আহিছিলোঁ। মই সেই পূৰ্বতেই কৈছিলোঁ যে বদৰুদ্দিন আজমল ডাঙৰীয়াক আচাৰ ব্যৱহাৰ ভাষা জ্ঞানৰ ওপৰত টিউশ্যনৰ ব্যৱস্থা কৰিব লাগে। মই যেতিয়া কৈছিলোঁ ইউডিএফৰ সমৰ্থকসকলে মোক বহুত বেয়াকৈ সমালোচনা কৰিছিল, কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়াৰ ৰাজনীতিক বেলেগ দল কৰে সেই হিচাপে কোৱা নাছিলোঁ। অসমৰ এজন উল্লেখযোগ্য ব্যৱসায়ী, ধৰ্মীয় লাইনতে তেখেতক বহুতে গুৰু বুলি মান্য কৰে। গতিকে তেনেকুৱা এজন ব্যক্তি আচাৰ ব্যৱহাৰ কথা বাৰ্তা ঠিক নহ'লে সেয়া আমাৰ সমগ্ৰ অসমীয়া জাতিৰ কাৰণে লাজৰ কথা। গতিকে পূৰ্বতেও টিউশ্যনৰ ব্যৱস্থা নকৰিলে, আকৌ মই ইউডিএফৰ কৰ্তৃপক্ষক, কৰ্মকৰ্তাক, নেতৃত্বক আহ্বান জনাওঁ অতি সোনকালে আচাৰ ব্যৱহাৰ ভাষা জ্ঞানৰ কাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াক এজন ভাল শিক্ষকৰ ওচৰত পঠাব লাগে।